নাই মই ধন্যবাদ দিছোঁ অতুল বৰা ডাঙৰীয়াক। তেওঁ যে কিছুদিন পশুপালন মন্ত্ৰী আছিলে, যে কুকুৰাৰ কিমান তেল থাকে আৰু গাহৰিৰ কিমান তেল থাকে অন্ততঃ সেই কথাটো তেওঁ যে জানে, সেইটোৰ কাৰণে তেওঁক ধন্যবাদ জনাইছোঁ। মোৰ তেলটো নাই বাৰু, মই ভৰাই ল'ম। তেল ভৰাবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ আৰু ভালকৈ একদম যাতে দ্ৰুতগতিত চলিব পাৰোঁ তেনেকৈয়ে তেল ভৰাই ল'ম। এতিয়া অতুল বৰাই মোক লৈ ইমান চিন্তিত হ'ব নালাগে। কথাটো হ'ল, তেওঁ যিবিলাক কথা এগৰাকী সভাপতি হিচাপে কৈছে সেইটো মই ভাবোঁ শোভা নাপায়, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, জাতীয় জীৱনক লৈ মই কিছু প্ৰশ্ন কৰিছিলোঁ যে অসম চুক্তি কোনখন অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী, কাৰ সন্দৰ্ভত অসম গণ পৰিষদৰ ভূমিকা কি, কাৰ সপক্ষে বীৰেন বৈশ্যক ভোট দিবলৈ কিয় ক'লে, বজালীত আমাৰ মেজৰিটি থকাৰ পিছতো বিজেপিক কিয় মানে তাত জিলা পৰিষদ গঠন কৰিবলৈ দিলে, বঙাইগাঁৱত কিয় বিজেপিক মাতি আনিব নোৱাৰিলে, আৰু বিভিন্ন সময়ৰ জাতীয় জীৱনৰ লগত জড়িত থকা প্ৰশ্নবিলাক মই উত্থাপন কৰিছোঁ। এগৰাকী সভাপতি হিচাপে সেই প্ৰশ্নবিলাকৰ মুখামুখি হওক, সেই প্ৰশ্নবিলাকৰ উত্তৰ দিলে অসমৰ মানুহে আশ্বস্ত হ'ব। সত্যব্ৰত কলিতাৰ তেল আছেনে নাই, বেলেগৰ তেল আছেনে নাই, তেনেকুৱা তেল নোহোৱা মানুহ এতিয়া অগপত বহুত ওলাব। আৰু গতিকে এই তেলবিলাক টেংকি মানে খালী হোৱা মানুহবিলাক আহি নিশ্চয় ক'ৰবাত ভৰাই ল'ব। গতিকে সেইবিলাকক অলপ চিন্তা কৰক। মইতো তেল নোহোৱা মানুহ ওলাই আহিলোঁ, বাকীবিলাকক ভালকৈ তেল চেল দি ৰাখক, নহ'লেতো তেওঁৰ লগত 2026 চনলৈ কেইজন মানুহ থাকিব সেইটোলৈ চিন্তাত নিশ্চয় কৰাটো উচিত হ'ব। তেওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।